যেহেতু আমাৰ থলুৱা যুৱক যুৱতী অসমৰ কাৰণে চৰম অপমান। অসমৰ ২৭-২৯,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কংগ্ৰেছৰ নেতাসকলৰ গাৰ ফৰফৰণি হৈছে, গা পুৰণি হৈছে। অসমৰ ল'ৰাই কিয় চাকৰি পাব? তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি, মোদী ডাঙৰীয়াই দিছে চাকৰি। গতিকে মোদী ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে। কংগ্ৰেছে সূতা কম্বল দি ভোট লৈছিল। গতিকে তেওঁলোকৰ গাৰ পুৰণি হৈছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অপমান কৰিছে জাগিৰোডক, মধ্য অসমক। তেখেতে কৈছে জাগিৰোডত কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে, বেলেগত হ'ব লাগিছিল। এয়া তেওঁলোকৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি বৰষুণৰ বতৰতো হাজাৰ হাজাৰ মানুহ ওলাইছে কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰি। মই কংগ্ৰেছৰ নেতাসকলৰ তৎকালীনভাৱে ক্ষমা খুজি অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ। যে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ আজি তেখেতে এটা ডাঙৰ আৰোপ অসমক লগাইছে আৰু অসমক অপমান কৰিছে। কিয় যে অসমত ছেমি কণ্ডাক্টৰ কিয় হ'ব লাগে, কিয় কৰ্ণাটকত হ'ব নালাগে, এইলৈ তেওঁ প্ৰশ্ন সুধিছে। আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ আৰু ইয়াত সকলো বিৰোধী দলৰ নেতৃত্বসকলে ইয়াত সহযোগ কৰিছে। আমি বিচাৰিছোঁ যে তেওঁলোকৰ হজম হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ দৰে ঠাইত যে ছেমি কণ্ডাক্টৰ আনিব পাৰিব তেওঁলোকে ভাবিব পৰা নাছিল। আৰু এইটো প্ৰমাণ কৰিলে আজি অসম অন্যতম শীৰ্ষস্থানৰ ভিতৰত এখন অসম হিচাপে আজি পৰিগণিত হৈছে। আৰু যি তেওঁলোকে আমাৰ অসমৰ যুৱক যুৱতীসকলক তেখেতসকলে যি বিশেষকৈ তেখেতসকলে যি আজি ঠাট্টা কৰিছে, ইয়াত আমাৰ টেকনিকেলি আমাৰ মানুহ ব্যক্তি নাই বুলি, অসমত এনেকুৱা যুৱক যুৱতী নাই বুলি যি ধৰণৰ তেওঁলোকে আজি ৰাইজৰ আগত ক'ব বিচাৰিছে, সমগ্ৰ ভাৰতবৰ্ষত অসমীয়া জাতিটোক তেওঁলোকে উপলুঙা কৰিছে, তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে তেখেতসকলে মিয়া দৰদী কংগ্ৰেছীক আমি আহ্বান জনাইছোঁ যে আপোনালোকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খোলাত কৰ্ণাটকতকৈ আপোনালোকে বাংলাদেশ বা পাকিস্তানত খোলক, তেতিয়া আপোনালোকৰ ইয়াত বেছি আপোনালোকে মনত আত্মসন্তুষ্টি পাব। এই ক্ষেত্ৰত অসম কংগ্ৰেছৰ কোনো হেৰি পোৱা নাই এতিয়ালৈ। সেইটোৱে আৰু অসমৰ এতিয়া ক'ব তেওঁলোকৰ কি, গান্ধী ফেমিলিয়ে যি ক'ব সেইটোৱে হ'ব। এতিয়া গান্ধী ফেমিলিয়ে খাৰ্গে ফেমিলিয়ে যি ক'ব সেইটোৱে মানি ল'ব। তেওঁলোকৰ জাতীয় স্বাৰ্থ নাই, অসমৰ প্ৰতি তেওঁলোকৰ মৰম নাই। তেওঁলোকৰ মৰম হ'ল ২৪ আকবৰ ৰোড। ২৪ আকবৰ ৰোডে যি ক'ব সেইটোৱে মানিব আৰু তাৰেই প্ৰতিফলিত হৈছে। এটা দেখা পাইছে আপোনালোকে যে বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হস্তক্ষেপত অসমৰ প্ৰথমবাৰৰ কাৰণে ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আহিছে, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, য'ত ২৭,০০০ কোটি টকাৰ ইয়াত ইনভেষ্টমেণ্ট হ'ব আৰু পৰোক্ষ প্ৰত্যক্ষভাৱে ২৭,০০০ ল'ৰা ছোৱালী সংস্থাপিত হ'ব, য'ত অসমৰ ল'ৰা ছোৱালী। আৰু এনে এটা আজি এই অৱস্থাত এগৰাকী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে আজি এটা যি কথা ক'লে সেইটো আমি সকলো ধিক্কাৰ দিছোঁ। কাৰণ অসমৰ যুৱক যুৱতীসকল সকলো ফালৰ পৰা সক্ষম আৰু এই পৰিৱেশটো আগতে কৰাৰ কাৰণে কংগ্ৰেছৰ দিনত অসমৰ কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী নাছিলে। এটা সময় আপোনাৰ গম পায়, আমি সদায় কওঁ যে কংগ্ৰেছে অসমক মাহীয়ে চকুৰে চাইছিলে, যাৰ ফলত আমাৰ যুৱক যুৱতীসকল জংঘলত যাবলগীয়া অৱস্থা হৈছিলে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে। সেই পৰিৱেশটো যাতে ঘূৰি নাহে আৰু তাৰ কাৰণে আজি এটা পৰিৱেশ সৃষ্টি হৈছে, আন্দোলন বৰ্জিত হৈছে আৰু এই পৰিৱেশৰ কাৰণে আজি অসমত এই আজি ইণ্ডাষ্ট্ৰী আহিছে। আৰু সেই অৱস্থাত কংগ্ৰেছৰ এনে মন্তব্য আমি ধিক্কাৰ দিছোঁ, প্ৰতিবাদ কৰিছোঁ। অসমত এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী নহয়, ইয়াত আমাৰ হাজাৰ হাজাৰ ইণ্ডাষ্ট্ৰী হ'ব লাগিব, য'ত আমাৰ যুৱক যুৱতীসকলে সংস্থাপিত হ'ব লাগিব। গতিকে আমি কংগ্ৰেছ এই কথাত প্ৰতিবাদ দিছোঁ আৰু এই প্ৰতিবাদ অকল আমাৰ হ'ব নালাগে, অসমৰ প্ৰতিগৰাকী ৰাইজৰ হ'ব লাগে।